লেংৰিবৰী ডেডোখৰ মাতৃক কেন্দ্ৰ কৰি দুই ভাই ককাইৰ মাজত সংঘাত ভুক্তভোগী আলিমুদ্দিন নিজৰ ককায়েক আব্দুল হেলিম আৰু তাৰ পৰিয়ালৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ বিস্ফোৰক অভিযোগৰ মোৰ ককায়েক আব্দুল হেলিম এজন মাটিৰ দালাল কিছুদিন পিছে পিছে আব্দুল হেলিমে লেংৰিবৰী গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি কৰি দুই ফৈদৰ মাজত কাজিয়া লগাই দালালি কৰে আব্দুল হেলিমে বিগত ৩০ বছৰ ধৰি ঘৰ খাজি মই বসবাস কৰা মাটিৰ দালালি টেক্স দিব লাগে আব্দুল হেকিমক মই টকা দিবলৈ অমান্তি হোৱাত আজি হাতে হাতে দা লাঠি লৈ এইদৰে আক্ৰমণ কৰিবলৈ আহে আলিমুদ্দিনৰ পৰিয়ালৰ ওপৰত চাওক আমাৰ এই দৃশ্য কিদৰে আব্দুল হেলিম আৰু তাৰ পৰিয়ালে মিলি আলিমুদ্দিনৰ ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা চোতালৰ বেৰৰ লগতে গছ গছনি কাটি পেলাইছে নিউজ ডেস্ক ৰিপৰ্ট কেলেব 365 মোৰ আজি মই ইয়াত ঘৰ বাৰী বান্ধি আছোঁ আজি প্ৰায় 25-30 বছৰমান ধৰি আজি এই উক্ত আসামীগণে এই যে আব্দুল হেলিম মোৰ ককাই হয় তেওঁ মোক দালালি বিচাৰি আহি মোৰ ঘৰ দুৱাৰ মোৰ জেওৰা মাটি ভাঙি চাঙি চুৰমাৰ কৰি দি আছে তাক দালালি পইচা দিব লাগে এই মাটি আজি আমি 30 বছৰ ধৰি ভোগ দখল কৰি খাই আছোঁ এই মাটি খাজনা পাতি আজি দি আছে মোক হক সত্য দখলৰ মাটি তাক সি মোক পইচা বিচাৰিছে দালালি পইচা তাক দিব লাগে সেইটোৰ কাৰণে সি কেইদিনমান পিছে পিছে সি এটাৰ পিছত এটা কাম কৰি থাকে আৰু 2-3 বছৰ আগত আৰু এটা কেছ কাল সি কৰিছে তাক কেইদিন পিছে পিছে দালালি দিব লাগে সি মাটি বাৰী দালালি লৈ ঘূৰি ফুৰি আৰু মোক একে পাৰে মানৰ মোৰ পৰিয়ালক পানে মানৰ বাবজি দিয়ে তাৰপিছত আমি আহি মৈৰাবাৰী বাৰপাত্ৰ থানাত আহি এজাহাৰ গোচৰ ৰুজু কৰিছোঁ কাৰ বিৰুদ্ধে গোচৰ দিছে এই বিৰুদ্ধ বিচাৰ কৰিছোঁ এই আব্দুল হেলিম জাকিৰ হুছেইন নাছিৰুদ্দিন ৰফিকুল ইছলাম এমদাদুল ইছলাম আৰু ৰিজাবুল ইছলাম চোকা অস্ত্ৰ লৈ আহিছে আৰু দা লৈ আহিছে চোকা অস্ত্ৰ লৈ আহি মোক প্ৰাণে মাৰাৰ বাবু কি দিয়ে তাৰপিছত মই আৰু তাত যোৱা নাই সিহঁতে বেৰ চুৰ ভাঙি একদম চুৰ মাৰ কৰি দিলে মোৰ গছ পুলি নাই যাওঁ তামোল গছ নেমু গছ এইবিলাক কাটি দিলে তামোল গছ কাটি দিলে নেমু গছ কাটি দিলে আৰু জেওৰা দিয়া আছিলে মাটিত এই জেওৰাখিনি কাটি দিলে ইয়াত বহুত গাছ গাছালি লগোৱা আছে আজি প্ৰায় আমি 30 বছৰ ধৰি এই মাটি বুক দখল কৰি খাই আছোঁ খাজনা পাতি আজি আমি দি আছোঁ